হেল্ল' গুড মৰ্ণিং। ৰাতিপুৱা 5টা বজাতে ওলাই আহিছোঁ। কিয় ওলাই আহিছোঁ চব ক'ম আপোনালোকক। আচলতে এটা ট্ৰিপত গৈ আছোঁ আমি দুজনে। আহি পালোঁ এয়াৰপৰ্ট, 7টা বজাত আছিলে ফ্লাইট, গতিকে অলপ সোনকালে আহি পালোঁ। আহি চব চেক কৰি মেলি এতিয়া বহি আছোঁ দুজনে টাইম হোৱালৈকে, আৰু এতিয়া গৈ আছোঁ ফ্লাইটত উঠিব। দুজনৰে এক্সাইটমেণ্ট, কেতিয়া গৈ পাওঁ এনেকুৱা লাগি আছে। ধুনীয়াকৈ চব ঠিক ঠাককৈ কৰি মেলি বহি ল'লোঁ দুজনে নিজৰ নিজৰ ছিটত। আচলতে গৰম বন্ধ বুলি যোৱা হোৱাই নাছিলে ক'ত যাওঁ বুলি শ্বৰ্ট ট্ৰিপ এটা প্লেন কৰিছোঁ দুজনে। 3 দিনমানৰ হয়। কি কৰোঁ কি নকৰোঁ গোটেইখিনি আপোনালোকক দেখাই যাম। এয়া আমাক দিছে ব্ৰেকফাষ্টত আছিলে চেণ্ডউইচ, দৈ আৰু পানী। আহি পালোঁ। এতিয়া আমি নামিছোঁ। নামি উঠি এইখন চাওকচোন, এৰ'প্লেনখন যে আমি দূৰৰ পৰা ইমান সৰু দেখোঁ, আচলতে ইমান ডাঙৰ হয়, ভাবিবই নোৱাৰি। বেগটো আহি গ'ল আমাৰ। বেগটো লৈ এতিয়া বাছ ষ্টেণ্ডলৈকে গৈ আছোঁ। এয়াৰপৰ্টৰ পৰা ওলাই এতিয়া ধুনীয়াকৈ বাছত বহি লৈছোঁ। বাছেৰে এতিয়া যাম আমি কলকাতা। আমি কলকাতা আহিছোঁ। হালধীয়া টেক্সিখন দেখি পেলাই গম পাইছে কলকাতা আহিছোঁ যে। এতিয়া কিবা এটা খাই লওঁ। খাই ল'লোঁ কিবা এটা। মই খাইছোঁ বিৰিয়ানী আৰু এওঁ খাইছে ভাত। খাই উঠি আমি কলকাতালৈ য'ত মানে আহিছিলোঁ, প্লেনটো হঠাৎ চেঞ্জ হৈ গ'ল। গতিকে আমি এতিয়া বেলেগ এটা জেগাত যাবৰ কাৰণে টেক্সি লৈ বাছ ষ্টেণ্ডলৈকে গৈ আছোঁ কলকাতাৰ পৰা। টেক্সিত আছোঁ আমি। এতিয়া বাছখনত বহি লৈছোঁ। এতিয়া আমি দীঘা যাব ওলাইছোঁ। দীঘা কলকাতাৰ পৰা আপোনাৰ 190 কিলোমিটাৰমান হয়। আহি পাইছোঁ। হোটেল ৰুম আমাৰ দীঘাৰ। এইটো হৈছে আমাৰ ৰুম। ভাগৰ লাগিছে বোলে এখেতৰ, চব পৰি গৈছে এনেকৈ। 190 কিলোমিটাৰত আমাৰ 4 ঘণ্টামান লাগিলে বাছত, 4-5 ঘণ্টা লাগিছে আৰু। এইটো হৈছে ৱাছৰুম, আৰু এইজনী হৈছে মই, আৰু এয়া আমাৰ ৰুমটো ভাল হয়। এয়া টিভি আছে ওচৰতে। এইফালে বেলকনি এটা আছে এইটো, আৰু এইখন হৈছে খিৰিকী এখন। চ' এতিয়া ৰেষ্ট লৈ লওঁ। ক'ত যাম কি কৰোঁ